আজি দুপৰীয়া সাজত মই কি লৈছোঁ আপোনালোকক দেখাই আছোঁ দেই। এয়া হৈছে আলু বইল কৰি পিঁয়াজ আৰু জলকীয়া দি ধুনীয়াকৈ ভাজি লৈছোঁ অলপ তেলত, যাতে খাই বেছি টেষ্ট হয়। আৰু এয়া হৈছে বুটৰ চাটনি, জ্বলা বেছিকৈ দিছোঁ যাতে দালিৰ লগত খাই বেছি ভাল লাগে। তাৰপিছত এয়া হৈছে মাছৰ চাটনি, মানে ফ্ৰাই কৰা মাছ আছিলে, 2 পিচ মাছ আছিলে, তাৰে এপিচ মই এনেকৈ চাটনি বনাই দিলোঁ। আৰু এয়া হৈছে মচুৰ মগুৰ মিক্স, তাতে এটা বিলাহী দিছোঁ ধুনীয়াকৈ। এয়া হৈছে দামী চাউলৰ ভাতটো, যিটো আমি সদায় খাই থাকোঁ। ঘৰৰ চাউলৰ ভাত নাই আৰু কিনিয়ে খাওঁ। তো এতিয়া মই আজি দুপৰীয়া থালিখন আপোনালোকক দেখালোঁ, ধুনীয়াকৈ খাম। কোনে কি কৈছে কৈ থাকক আৰু, খোৱা বোৱা মেইন যিহেতু। এতিয়া মই খাওঁ, আপোনালোকে চাওক। তো এতিয়া লৈছোঁ এইখিনি খাবৰ বাবে, একদম বহুত টেষ্টিকৈ মই বনাইছোঁ দেই, কিন্তু মই বনাব জানো আকৌ। যি হয় হওক, দেশৰ মানুহে চিন্তা নকৰে, মই আমাৰ যিজন নামটো নকওঁ আৰু, তেওঁৱে নাম এটা হৈ আছে, আৰু আমি ইমান চিন্তা কৰি কি হ'ব হয় নাই। সেইটো কাৰণে এয়া বুটৰ চাটনি অলপ প্ৰথমতে লৈছোঁ। কিন্তু জ্বলা, এই দালিৰ লগত খাই ভাল লাগিব। আলু অলপ টেষ্ট কৰি চাওঁ। বিৰাট মজা, ধুনীয়া বনাইছোঁ। এতিয়া ভাততে মই ভাতকেইটা আৰু ইমান ষ্টাইলকৈ নাখাওঁ দিয়কচোন। ভাতকেইটা এতিয়া ভাগি ল'লোঁ ধুনীয়াকৈ। ভাত কেনেকৈ খাই চাওঁ, খিনাই গৈছোঁ গৈ, চিন্তা কৰি কৰি খিনাই গৈছোঁ গৈ। এতিয়া মই দালিৰ লগত প্ৰথমতে অলপ মাছৰ চাটনি সানি লৈছোঁ। এয়া সঁচাকৈ কিন্তু দেই, খাবলগীয়া আৰু হৈছে। মাছডোখৰ খাওঁ নে নাখাওঁ বাৰু, থৈ দিওঁ নেকি, ৰাতি খাম মাছটো। সঁচাকৈ মাছৰ চাটনি দি একদম ভাতকেইটা খাই বিৰাট ভাল লাগিছে। আচাৰ অলপ ল'ম বুলি ভাবিছিলোঁ। দুপৰীয়া সাজটো যদি এনেকৈ হয় বিৰাট ভাল লাগে। আপোনালোকে আৰু কি দি খালে আজি? গালি চালি নিদিব আৰু, হয় নাই? বঢ়িয়া। হ'ব, মই খাই থাকোঁ, আপোনালোকে যাওক ভাত খাওক গৈ। ভিডিঅ'টো বেছি সময় চাব নালাগে। বাই বাই। ইমানেই টেষ্টি বনাম বুলি মই কেতিয়াও ভবা নাছিলোঁ।